নমস্কাৰ ষ্টুডেণ্টছ, পুনৰবাৰ আসাম জ্ঞান কেম ইউটিউব চেনেললৈ তোমালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি ক্লাছ 10 ইংলিছ এ টাইগাৰ ইন দ্য জু যিমানখিনি পয়েম আছে, ঠিক আছে, পয়েমৰ যিমানখিনি MCQ আছে সেইখিনি আমি সম্পূৰ্ণ আলোচনা কৰিম, ঠিক আছে। আৰু যদিহে তোমালোকে চেনেলটোত নতুনকৈ ভিজিট কৰিছা তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যন বেলটো প্ৰেছ কৰি ৰাখি দিবা, ঠিক আছে, যাতে আহিবলগীয়া প্ৰশ্ন উত্তৰ বা MCQ পাবলৈ, ঠিক আছে। বলা আজি আমি আমাৰ ক্লাছটো আৰম্ভ কৰোঁ। আজিৰ আমাৰ প্ৰথম কুৱেশ্যন, হু ইজ দ্য পয়েট অফ দিছ পয়েম। ইয়াত সুধিছে কি এ টাইগাৰ ইন দ্য জু কবিতাটিৰ কবি কোন বুলি সুধিছে, ঠিক আছে। অপশ্যন এ দিয়া আছে ৰবাৰ্ট ফ্ৰষ্ট, বি দিয়া আছে আমাৰ লেছলি নৰিছ, চি দিয়া আছে PT নেহেৰু, ডি দিয়া আছে নন অফ দ্য এবভ। আমাৰ শুদ্ধ উত্তৰ কোনটো হ'ব? অপশ্যন নম্বৰ বি, লেছলি নৰিছ। কুৱেশ্যন নম্বৰ 2 দিয়া আছে দ্য পয়েম ড্ৰছ এ কণ্ট্ৰাষ্ট বিটুইন ডেছ এণ্ড ডেছ। কি কৈছে ইয়াত? কবিয়ে কবিতাটোৰ পৰা মানে এই টাইগাৰ ইন দ্য জুৰ মাজেৰে কাৰ মাজত মানে ডিফাৰেঞ্চটো মানে পাৰ্থক্য দেখুৱাব খুজিছে। অপশ্যন এ দিয়া আছে কি আমাৰ এনিমেলছ হিউমেন বিংছ দিয়া আছে, বিত আছে টাইগাৰ ইন এ জু, টাইগাৰ ইন এ ফৰেষ্ট, হয়। চি দিয়া আছে টাইগাৰ ইন এ জু হিউমেনছ, আৰু ডি দিয়া আছে হিউমেনছ টাইগাৰ ইন এ ফৰেষ্ট, ঠিক আছে। ইয়াত কিহৰ ওপৰত দেখুওৱা হৈছিলে? টাইগাৰ ইন এ জু, টাইগাৰ ইন এ ফৰেষ্ট। এবাৰ জুৰ বিষয়ে আৰু কি কৰিছিলে? যদি টাইগাৰ ইন এ ফৰেষ্ট মানে এবাৰ ফৰেষ্টৰ হাবিত, ঠিক আছে, তেতিয়াহ'লে আমাৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ বি, টাইগাৰ ইন এ জু, টাইগাৰ ইন এ ফৰেষ্ট, অ'কে। আমাৰ কুৱেশ্যন নম্বৰ 3 দিয়া আছে হোৱাট হেজ বিন পাৰ্চনিফাইড ইন দ্য পয়েম। কবিতাটোৰ মাজেৰে কাক পাৰ্চনিফাইড কৰা হৈছে বুলি দিয়া সুধিছে। আমাৰ কুৱেশ্যন নম্বৰ অপশ্যন এ দিয়া আছে টাইগাৰ, বি দিয়া আছে ফৰেষ্ট, চি দিয়া আছে জু, ডি দিয়া আছে নন অফ দ্য এবভ, ঠিক আছে। কাক পাৰ্চনিফাইড কৰা হৈছে? আমাৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ এ, টাইগাৰ। কুৱেশ্যন নম্বৰ 4, নেম দ্য পয়েটিক ডিভাইচ ইউজড ইন দ্য লাইন ইন হিজ কুৱাইট ৰেছ, ঠিক আছে। ইয়াত কি কৈছে? কুৱাইট মানে কি হয়? আমাৰ লাহেকৈ থকা, শান্তকৈ থকা, হয় না। আকৌ ৰেছ মানে কি? ইয়াৰ একদম বিপৰীত মানে খং, হয়নে? তেতিয়াহ'লে সেই কুৱাইট ৰেছৰ মিনিংটো কি বুজাব সেইটো আমি লিখিব লাগে। অপশ্যন এ দিয়া আছে মেটাফৰ, বি দিয়া আছে এজনেন্স, চি দিয়া আছে অক্সিমৰন, ডি দিয়া আছে নন অফ দ্য এবভ, ঠিক আছে। আমাৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ চি, অক্সিমৰন, ঠিক আছে, অক্সিমৰন। কুৱেশ্যন নম্বৰ 5, নেম দ্য পয়েটিক ডিভাইচ ইউজড ইন দ্য লাইন হি ষ্টক্স ইন হিজ ভিভিড ষ্ট্ৰাইপ। ইয়াত যে পয়েটিক লাইন ডিভাইচ দিয়া আছে হি ষ্টক্স ইন হিজ ভিভিড ষ্ট্ৰাইপছ, মানে ইয়াত কি বুজাইছে? অপশ্যন এ দিয়া আছে মেটাফৰ, বি দিয়া আছে এজনেন্স, চি দিয়া আছে অক্সিমৰন, ডি দিয়া আছে কনচনেন্স, ঠিক আছে। আমাৰ সেইটো কি হ'ব? কনচনেন্স মানেতো যিটো এই ভাৱেলটো এৰি যিবিলাক শব্দ পুনৰবাৰ ৰিপিট হৈছে, ঠিক আছে। ইয়াত ষ্টক্স আৰু কি হৈছে? ষ্ট্ৰাইপছ দুটা আহিছে, গতিকে কি হ'ব? সি অপশ্যন নম্বৰ ডি, কনচনেন্স, ঠিক আছে। আমাৰ কনচনেন্সটো শুদ্ধ উত্তৰ হ'ব, অ'কে। কুৱেশ্যন নম্বৰ 6, হোৱাই শুড টু বি লাৰ্কিং ইন শ্বেডো। ইয়াত কি সুধিছে? লাৰ্কিং মানে কি? লুকাই থকা, ঠিক আছে। মানে ছায়াত কিয় লুকাই আছিলে? কোনে লুকাই আছিলে? বাঘে, হয়নে? টাইগাৰে লুকাই আছিলে। তাৰপিছত কি হৈছে? আমাৰ অপশ্যন এ দি আছে আউট অফ ফিয়েৰ, বি দি আছে আউট অফ এংগাৰ, চি দি আছে টু কেটছ দ্য ডিয়েৰ, ডি দি আছে বথ এ এণ্ড বি। কি কৰিবলৈ? আমাৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ চি, টু কেটছ দ্য ডিয়েৰ। কিয় লুকাই আছিলে? ডিয়েৰটোক ধৰিবলৈ, হয়নে? ইয়াত কুৱেশ্যন নম্বৰ 7ত আমাক দিয়া আছে বাই ইগন'ৰিং ভিজিটৰ্ছ হোৱাট ইজ দ্য পয়েট ট্ৰাইং টু চে। ইগন'ৰিং ভিজিটৰ্ছ দি কোৱা হৈছে ইয়াত মানুহে যে জুত চাবলৈ আহে, হয়নে? সেইবিলাক ইয়াত কবিয়ে সেইটোক লৈ মানে কি ক'ব বিচাৰিছে, ঠিক আছে। অপশ্যন এ দি আছে টাইগাৰ ন'জ হিজ পাৱাৰ ইজ ৰেষ্ট্ৰিক্টেড, মানে কি কৈছে? বাঘে জানে যে তেওঁৰ কি পাৱাৰটো কি সীমিত, মানে সি ক'ত আছে? কেজত আছে, মানে পিঞ্জিৰাত আছে, হয়নে? তাৰপিছত সি খং উঠিব নোৱাৰে, হয়নে? তাৰপিছত বি দি আছে দেয়াৰ ইজ ন' ইউজ অফ শ্বয়িং ৰেজ, ইয়াত মানে খং দেখুৱাই কি হ'ল? একো লাভ নাই। তাৰপিছত চি দি আছে হি লেছ টেৰৰিজিং বিকজ অফ দ্য কেজ, ঠিক আছে। ইয়াত কি কোৱা হৈছে? ইয়াত কোৱা হৈছে পিঞ্জিৰাৰ ভিতৰত যিটো সি আছে তেতিয়া কি কৈছে? পিঞ্জিৰাৰ ভিতৰত আতংক কম, ঠিক আছে। অপশ্যন ডি দি আছে অল অফ দ্য এবভ। আমাৰ শুদ্ধ উত্তৰ হৈ যাব অপশ্যন নম্বৰ ডি, অল অফ দ্য এবভ, সকলোবোৰ, ঠিক আছে। আমাক কুৱেশ্যন নম্বৰ 8ত দিয়া আছে হোৱাট ডেছক্ৰাইব টাইগাৰ ইন এ চেল,
মানে টাইগাৰ ইন এ চেল যেটো দিয়া আছে সেইটো কিহক কোৱা হৈছে ঠিক আছে কিহক বুজাইছে অপচন এ লুক ইন এ কনক্ৰিট চেল বি দিয়া আছে স্নাৰ্লিং এৰাউণ্ড হাউচ চি দিয়া আছে বাৰিং হিজ হোৱাইট ফেংছ মানে বগা দাঁতবোৰ উলিয়াই থকা বুজাইছে ডি দিয়া আছে শ্বেডো লং গ্ৰাছ মানে দীঘল ঘাঁহনিবোৰৰ ছায়াত ঠিক আছে ইয়াত আমাৰ অপশ্যন হৈ যাব অপশ্যন নম্বৰ এ শুদ্ধ উত্তৰ ঠিক আছে কুৱেশ্যন নম্বৰ 9 দিয়া আছে হোৱাট ডেছক্ৰাইব টাইগাৰ ইন জংগল মানে কি হ'ব যদি টাইগাৰটোৱে জংঘলত থাকে কি কৰিব হয়নে অপশ্যন এ লুক ইন এ কনক্ৰিট চেল বি স্নাৰ্লিং এৰাউণ্ড হাউচ চি বাৰিং হিজ হোৱাইট ফেংছ ডি শ্বেডো লং গ্ৰাছ কি হ'ব যেতিয়া নেকি জংঘলত থাকিব সি কি হ'ব বহুত খং উঠিব হয়নে বগা বগা দাঁতবোৰ উলিয়াই কি কৰিব খং দেখাব হয়নে তেতিয়া অপশ্যন নম্বৰ কি হৈ যাব আমাৰ চি হ'ব বাৰিং হিজ হোৱাইট ফেংছ ঠিক আছে কুৱেশ্যন নম্বৰ 10 দিয়া আছে আমাৰ এট হোৱাট ডাজ দ্য টাইগাৰ লোকেটেড ইন নাইট ৰাতিত টাইগাৰটোৱে কি চাই আছিলে বুলি কৈছে এ আছে পেট্ৰলিং কাৰ্ছ দেখি পাইছিলে জানো ইয়াৰ ভইচটোৱে শুনিছিলে হয়নে সেইটো নহ'ব বি দিয়া আছে হিজ হাউচ তাৰপিছত চি দিয়া আছে ষ্টাৰ্ছ ডি দিয়া আছে অল অফ দ্য এবভ কি হ'ব ৰাতিত কি চাই আছিলে আমাৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ চি ষ্টাৰ্ছ অ'কে আমাৰ কুৱেশ্যন নম্বৰ 11 দিয়া আছে হাউ ডু দ্য আইজ অফ দ্য টাইগাৰ লুক কি কৈছে বাঘৰ চকুটো দেখাত কেনেকুৱা আছিল বুলি কৈছে ঠিক আছে অপশ্যন এ ছেড বি ব্ৰিলিয়েণ্ট চি ডাৰ্ক ডি লাইট আমাৰ শুদ্ধ উত্তৰ কোনটো হ'ব অপশ্যন নম্বৰ বি হ'ব ব্ৰিলিয়েণ্ট ঠিক আছে ব্ৰিলিয়েণ্ট ইজ দ্য কাৰেক্ট এনচাৰ কুৱেশ্যন নম্বৰ 12 আমাৰ দিয়া আছে হাউ ডাজ দ্য কেজড টাইগাৰ ৰিয়েক্ট টু ভিজিটাৰ্ছ কি কৈছে ইয়াত যেতিয়া টাইগাৰে কেজৰ ভিতৰত থাকে পিঞ্জিৰাৰ ভিতৰত থাকে কি কৈছে থাকে তেতিয়া ভিজিটৰ্ছক কেনেকৈ ৰিয়েক্ট কৰে বুলি কৈছে ঠিক আছে অপশ্যন এ দি আছে হি ইগন'ৰ্ছ দেম বি উইথ এ হেপী ফেচ চি উইথ এ ছেড ফেচ ডি প্ৰাউডলি কি হ'ব হি ইগন'ৰ্ছ দেম হি ইগন'ৰ কৰে বি উইথ হেপী মানে সি কি হেপী ফেচত থাকে উইথ এ ছেড দুখত ঠিক আছে প্ৰাউডলি গৌৰৱ মানে কি হ'ব ইয়াত আমাৰ শুদ্ধ উত্তৰটো যেতিয়া সি জানে যে সি কেজৰ ভিতৰত আছে ভিজিটৰ্ছবিলাক আহিলেও কি হ'ব সি একো কৰিব নোৱাৰে হয়নে কেজৰ যেতিয়া নেকি পিঞ্জিৰা থাকে সি একো কৰিব নোৱাৰে গতিকে আমাৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ এ হি ইগন'ৰ্ছ দেম কুৱেশ্যন নম্বৰ 13 দিয়া আছে হু পাছেছ নিয়েৰ দ্য ৱাটাৰ হল মানে হৈছে যিটো নেকি পানী জমা হৈ থাকে হয়নে সেইটোৰ কাষেৰে কোনে গৈছিল বুলি কৈছে পাছেছ কোনে কাষেৰে পাৰ হৈছিল ঠিক আছে অপশ্যন এ দিয়া আছে ফেট পিক বি দিয়া আছে ফেট বাফেলো মানে ফেট মানে শকতটোক বুজাইছে চি ফেট ডিয়েৰ তাৰপিছত দি আছে আমাৰ অল অফ দ্য এবভ ঠিক আছে ইয়াৰ আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি ফেট ডিয়েৰ ঠিক আছে আমাৰ কুৱেশ্যন নম্বৰ 14 দিয়া আছে হুৱেৰ শুড দ্য টাইগাৰ হাইড টু হিমছেল্ফ টাইগাৰে নিজকে ক'ত লুকাইছে বুলি কৈছে নিজকে ক'ত লুকাইছিলে ঠিক আছে অপশ্যন এ দিয়া আছে বিহাইণ্ড দ্য ট্ৰী মানে হৈছে গছৰ পাছফালে ইন দ্য শ্বেডো শ্বেডো মানে হৈছে ছাঁ ঠিক আছে শ্বেডো মানে ছায়া হয় চি দি আছে ইন দ্য হাউচ ঘৰৰ ভিতৰত ইন দ্য জংগলত ঠিক আছে আমাৰ শুদ্ধ উত্তৰ কি হ'ব অপশ্যন নম্বৰ বি ইন দ্য শ্বেডত হয়নে কুৱেশ্যন নম্বৰ 15 দিয়া আছে ইন দ্য পয়েম এ টাইগাৰ ইন দ্য জু হুৱেৰ ইজ দ্য টাইগাৰ এট প্ৰেজেণ্ট এই টাইগাৰ ইন দ্য জুত যে কবিয়ে ক'ব বিচাৰিছে টাইগাৰটো মানে ক'ত আছে ঠিক আছে কোনখন ঠাইত আছে এতিয়া বৰ্তমান কিহত আছে এই টাইগাৰ ইন দ্য জু পয়েমৰ দ্বাৰা কিহত বুজাব বিচাৰিছে অপশ্যন এ দি আছে ইন দ্য ফৰেষ্ট জংঘলত ফৰেষ্টত ঠিক আছে বি ইন এ চাৰ্কাছত চি ইন দ্য হাউচ ঘৰত ডি ইন এ কেজ আমাৰ ইয়াৰ শুদ্ধ উত্তৰ কি হ'ব সি ক'ত আছিলে অপশ্যন নম্বৰ ডি ইন এ কেজ কুৱেশ্যন নম্বৰ 16 আমাৰ দি আছে ইন দ্য পয়েম এ টাইগাৰ ইন দ্য জু মেনশ্যন এনি ওৱান কোৱালিটি অফ দ্য এনিমেলছ এ টাইগাৰ ইন দ্য জুত এনিমেলছ বুলি ক'লে কাক কোৱা হৈছে আমাক টাইগাৰ হয়নে টাইগাৰৰ এটা কি কৈছে কোৱালিটি কিবা এটা গুণ ঠিক আছে এ কোৱাইট অপশ্যন এত কোৱাইট দিয়া আছে মানে কি নিস্তব্ধ লাহেকৈ থকা বি ডেছপাৰেট মানে হতাশ হোৱা চি ৰ'ৰিং মানে গৰ্জন বাঘে যে গৰ্জে নহয় সেইটো কোৱা হৈছে ডি ভিভিড ষ্ট্ৰাইপ অফ হিজ বডি ঠিক আছে আমাৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ ডি ভিভিড ষ্ট্ৰাইপ অফ হিজ বডি মানে কি কোৱা হৈছে যিটো নেকি বাঘৰ আঁচ নিচিনা থাকে নাই ষ্ট্ৰাইপছ সেইটো কোৱা হৈছে ঠিক আছে আঁচডাল থাকে নহয় সেইটো কোৱা হৈছে
কুৱেশ্যন নম্বৰ 17 দিয়া আছে আমাৰ দ্য টাইগাৰ হেজ ভেলভেট লাইক মানে কি কৈছে টাইগাৰৰ কি আছে ভেলভেটৰ দৰে মানে ভেলভেট লাইক মানে অতি ইয়াৰ শৰীৰত যিটো নেকি অতি কোমল মখমলৰ দৰে কিবা এটা আছে ঠিক আছে সেইটো আমি অপশ্যনত পাম কি আছে এ পাউচ বি ন'জ চি বডি ডি হেয়াৰ ঠিক আছে কোনটো হ'ব আমাৰ উত্তৰ হ'ব অপশ্যন নম্বৰ এ পাউচ ঠিক আছে পাউচ মানে যিটো নেকি ভৰিৰ তলুৱা ঠিক আছে ভৰিৰ যিটো সেইটো হৈছে পাউচ কুৱেশ্যন নম্বৰ 18ত আমাৰ আছে হাউ ডাজ দ্য টাইগাৰ ৱাক ইন দ্য কেজ বাঘে যেতিয়া পিঞ্জেৰাৰ ভিতৰত থাকে হন তেতিয়া কেনেকৈ খোজ কাঢ়ে বুলি সুধিছে অপশ্যন এ উইথ ছেডনেছ দুখেৰে বি উইথ হেপিনেছ বহুত হেপিৰে চি উইথ কনফিউজনেৰে ঠিক আছে ডি উইথ ৰেজ মানে হৈছে কি খং ঠিক আছে তেতিয়াহ'লে আমাৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ ডি উইথ ৰেজ খঙেৰে হয়নে গৰ্জন কৰি থাকে ঠিক আছে কুৱেশ্যন নম্বৰ 19 হাউ শুড দ্য টাইগাৰ ৱাক থ্ৰু দ্য গ্ৰাছ ঠিক আছে ঘাঁহনিত কেনেকৈ খোজ কাঢ়ে বুলি কৈছে ঠিক আছে অপশ্যন এ উইথ গ্ৰেট ডিফিকাল্টি লয় বি উইথ ইচ মানে হৈছে সহজতা ঠিক আছে চি উইথ প্ৰেক্টিচ যিটো প্ৰেক্টিচ কৰাটো বুজাইছে ইয়াত ডি নন অফ দ্য এবভ আমাৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ বি উইথ এজ সহজতাৰে ঠিক আছে কুৱেশ্যন নম্বৰ 20 দিয়া আছে আমাৰ দ্য ৱৰ্ডছ লাৰ্কিং এণ্ড শ্লাইডিং ডেছক্ৰাইব ইয়াত কি কোৱা হৈছে লাৰ্কিং এণ্ড শ্লাইডিং মানে কি বুজাইছে বুলি কৈছে লাৰ্কিং মানে আমি জানো লুকাই থকা ঠিক আছে এণ্ড শ্লাইডিং মানে কি হৈছে ইয়াত শ্লাইডিং ওখ ঘাঁহনি যিটো আছিলে ঠিক আছে এই ঘাঁহনিৰ কিবা যে লুকাইছিলে সেইটো কথা বুজাইছে ঠিক আছে ইয়াত অপশ্যনত আমাৰ দিয়া আছে অপশ্যনৰ কোনটো হ'ব পাৰে আমাৰ অপশ্যন এ জয় বি এংগাৰ চি চাইলেন্স ডি মুভমেণ্ট ঠিক আছে ইয়াত কিটো হ'ব মুভমেণ্ট মানে যেতিয়া নেকি বাঘে লুকাই থাকি শ্বেডত লুকাই আছিলে ছাট লুকাই কি কৰিছিলে ডিৰটো ধৰিবলৈ ঠিক আছে চিকাৰ কৰিবলৈ কি কৰিছিলে গতি কৰিছিলে তেতিয়া শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ ডি মুভমেণ্ট কুৱেশ্যন নম্বৰ 21 ইন দ্য পয়েম এ টাইগাৰ ইন দ্য জু দ্য ৱৰ্ড শ্বেডো ৰিফাৰ্ছ টু দ্য শ্বেডো অফ ইয়াত শ্বেডো মানে কি বুজাইছে ঠিক আছে সেইটো কথা লিখিব লাগে অপশ্যন এ দিয়া আছে ৱাটাৰ হল বি দিয়া আছে দ্য টাইগাৰ চি দিয়া আছে লং গ্ৰাছ ডি দিয়া আছে নন অফ দ্য এবভ ঠিক আছে ইয়াত লং গ্ৰাছ মানে কি আছিলে ওখ ঘাঁহনিৰ কথা কোৱা হৈছে আমাৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ চি লং গ্ৰাছ অ'কে কুৱেশ্যন নম্বৰ 22ত আছে আমাৰ দ্য ফ্ৰী টাইগাৰ কুড হাইড ইটছেল্ফ বিহাইণ্ড যেতিয়া টাইগাৰে ফ্ৰী হৈ থাকে হয়নে তেতিয়া সি নিজকে কিহৰ পিছফালে লুকাব বিচাৰিছিলে ঠিক আছে সেইটো কথা সুধিছে অপশ্যন এ ট্ৰিজ দিয়া আছে বি মাউণ্টেইনছ চি লং গ্ৰাছ ডি বাছেছ কিহত লুকাব বিচাৰিছিলে সি লং গ্ৰাছ ঠিক আছে লং গ্ৰাছৰ কিহত আছিলে ঘাঁহনিত হয়নে আমাৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ চি লং গ্ৰাছ কুৱেশ্যন নম্বৰ 23 দ্য ফ্ৰী টাইগাৰ কুড টেৰৰাইজ দ্য ভিলেজ পিপল বাই শ্ব'য়িং হিজ ডেছ এণ্ড ডেছ কি কৰিব যেতিয়া ফ্ৰীকৈ থকা এৰি দিয়া হয়নে বাঘে মানুহক দেখিলে কি কৰিব ভিলেজ ঠিক আছে কি কৰিব সেইটো কথা সুধিছে এ নম্বৰত দিয়া আছে ষ্ট্ৰেংথ এণ্ড পাৱাৰ ঠিক আছে বি দিয়া আছে টুথ এণ্ড ক্ল'জ চি দিয়া আছে আইচ এণ্ড মাউথ ডি নেইলছ এণ্ড জ'ছ আমি কি হ'ব অপশ্যন নম্বৰ বি টুথ এণ্ড ক্ল'জ হৈছে আমাৰ শুদ্ধ উত্তৰ কি কৰিব গৰ্জিব হয় নাই মানুহক ভয় খুৱাব হয়নে কুৱেশ্যন নম্বৰ 24 শ্বাৰ্প টুথ অফ এনিমেলছ ইজ কল্ড শ্বাৰ্প টুথ অফ এনিমেল বুলি কাক কোৱা হয় অপশ্যন এ দি আছে ফেংছ বি দি আছে ক্ল'জ চি দি আছে জ'জ ডি দি আছে মলাৰ টিথ আমাৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ এ ফেংছ আমাৰ কুৱেশ্যন নম্বৰ 25 কি দিয়া আছে বাট হিজ লুক ইন এ কনক্ৰিট চেল ইয়াত যিটো আণ্ডাৰলাইন দিয়া আছে ঠিক আছে যিটো নেকি আমাৰ আণ্ডাৰলাইন দিয়া আছে তাৰ মিনিংটো আমি লিখিব লাগে ঠিক আছে তাৰ মিনিংটো কি সেইটো জানিব লাগে অপশ্যন এ দিয়া আছে বক্স বি দিয়া আছে কেজ চি দিয়া আছে জেল ডি দিয়া আছে উডেন কেজ হয়নে কনক্ৰিট চেল মানে কি আছিলে আমাৰ শুদ্ধ উত্তৰ হৈ যাব অপশ্যন নম্বৰ বি কেজ আছিলে নাই কেজ মানে পিঞ্জিৰা হয়নে অ'কে
আমাৰ কুৱেশ্যন নম্বৰ 26 দি আছে ইন হিজ কোৱাইট ৰিচ দি আছে কোৱাইট মানে কি নিস্তব্ধ কিন্তু আমাক ইয়াত কোৱাইটটো সোধা নাই কিটো সুধিছে ৰিচ হয়নে ৰিচ মানে কি সেইটো লিখিব লাগে অপশ্যন এ দি আছে মুড বি দি আছে ভায়োলেণ্ট চি দি আছে এংগাৰ ডি দিয়া আছে ৱাক সেইটো সকলোৱে জানে ৰিচ মানে কি এংগাৰ হ'ব খং হ'ব হয়নে অপশ্যন নম্বৰ চি ইজ দ্য কাৰেক্ট এনচাৰ কুৱেশ্যন নম্বৰ 27ত আমাক দিয়া আছে দ্য টাইগাৰ পাউচাৰ কি বুলি কৈছে কুশ্যণ্ট আমাৰ কুশ্যণ্ট লাইক মানে কুশ্যণ্টৰ মিনিং আমি যিটো নেকি গাৰো লওঁ সেইটো কুশ্যণ্টটোক ইয়াত বুজোৱা নাই কবিতা ফাঁকিৰ জৰিয়তে কি বুজাব বিচাৰিছে ইয়াত অপশ্যন এ দিয়া আছে কটন বি দিয়া আছে উল চি দিয়া আছে ভেলভেট ডি দিয়া আছে ষ্টন কি আছিলে আমি পাইছিলোঁ নহয় আগতে সেইটো হৈছে আমাৰ কি আছিলে অপশ্যন নম্বৰ চি হ'ব ভেলভেট হয়নে মখমল অতি কোমল হয়নে অপশ্যন চিটো হৈছে আমাৰ শুদ্ধ উত্তৰ আমাক কুৱেশ্যন নম্বৰ 28ত দিয়া আছে হি শুড বি স্নাৰ্লিঙত কি আছে আমাৰ আণ্ডাৰলাইন সেইটোৰ মিনিংটো লিখিব লাগে এৰাউণ্ড হাউচ ঠিক আছে অপশ্যন এ দি আছে কি হ'ব ৱাকিং মানে খোজকাঢ়ি থকা বি স্নিফিং মানে শুঙি ফুৰা ঠিক আছে শুঙি ফুৰে নহয় চি হৈছে মেকিং এ এংগ্ৰি চাউণ্ড কি মানে একদম গৰ্জন কৰা মানে খং উঠা শব্দ কৰা ডি নন অফ দ্য এবভ কি কৰিব স্নাৰ্লিং মানে হৈছে আমাৰ অপশ্যন নম্বৰ চি মেকিং এ এংগ্ৰি চাউণ্ড অ'কে কুৱেশ্যন নম্বৰ 29ত আমাৰ দিয়া আছে এণ্ড ষ্টেয়াৰ্ছ উইথ হিজ ব্ৰিলিয়েণ্ট আইজ ষ্টেয়াৰ্ছ মানে ইয়াত আমি লিখিব লাগিব অপশ্যন এ দিয়া আছে লুক ফিক্সলি মানে স্থিৰভাৱে চাই থকা বি ডিছৰিগাৰ্ড মানে অৱহেলা চি মানে ব্ৰাইট উজ্জ্বল হয়নে ডি নন অফ দ্য এবভ আমাৰ কোনটো হ'ব লাগে আমাৰ অপশ্যন নম্বৰ এ ঠিক আছে লুক ফিক্সলি স্থিৰভাৱে চাই থকা হ'ব কুৱেশ্যন নম্বৰ 30 সেইটো আমাৰ লাষ্ট কুৱেশ্যন হ'ব ঠিক আছে তোমালোকৰ SSLC এক্সামৰ বাবে বহুত ইম্পৰ্টেণ্ট হয় চ' তোমালোকে ভালকৈ নোট ডাউন কৰি ৰাখি দিবা 30 দি আছে এণ্ড ষ্টেয়াৰ্ছ উইথ হিজ ব্ৰিলিয়েণ্ট আইজ আমাৰ আগৰ কুৱেশ্যনটোত কোনটো সুধিছিলে ষ্টেয়াৰ্ছটো সুধিছিলে হয়নে এতিয়া সুধিছে ব্ৰিলিয়েণ্ট আইজ হয়নে অপশ্যন এ দি আছে ডাল মানে কি অনুজ্জ্বল বা অন্ধকাৰ ঠিক আছে তাৰপিছত বি দি আছে ভেৰি ব্ৰাইট বহুত উজ্জ্বল চি দি আছে এংগ্ৰি মানে এইটো জানা খং ডি হৈছে নন অফ দ্য এবভ ঠিক আছে আমাৰ ব্ৰিলিয়েণ্ট বুলি ক'লে মানে আমাৰ কোনটো হৈ যাব অপশ্যন নম্বৰ বি হ'ব ভেৰি ব্ৰাইট অ'কে চ' আজি আমি ইমানতে ভিডিঅ'টো সামৰিছোঁ যদিহে তোমালোকে চেনেলটোত নতুনকৈ ভিজিট কৰিছা তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যন বেলটো প্ৰেছ কৰি ৰাখি দিবা ঠিক আছে যাতে আহিবলগীয়া চেপ্টাৰৰ প্ৰশ্নোত্তৰ পাই থাকিবলৈ চ' আজি ইমানতে সামৰিছোঁ